হৰে কৃষ্ণ মই এই হেৰিটো খুলি আছোঁ ৰ'ব ঠিক আছে তো আমি ইতিমধ্যে গীতাৰ জয়ন্তীৰ ওপৰত যি কথা ৰাখিছিলোঁ তাৰ আমাৰ দ্বিতীয় ভাগ আলোচনা ৰাখিলোঁ যে গীতাখননো কি থোৰতে এই সম্পৰ্কে আলোচনা কৰা হ'ল এতিয়া আমি ক'ব বিচাৰিছোঁ আমাৰ তৃতীয় লানি যিটো আলোচনা হ'ব যে গীতাখন কেনেকৈ অধ্যয়ন কৰিব লাগে বা কেনেকৈ শ্ৰৱণ কৰিব লাগে বা কেনেকৈ আলোচনা কৰিব লাগে এইটোত কোৱা হৈছে যে কেৱল মাত্ৰ অৰ্জুনৰ ভাৱতহে গীতাখন শুনিব লাগে পাঠ কৰিব লাগে কীৰ্তন কৰিব লাগে বুজিবলৈ চেষ্টা কৰিব লাগে তাৰমানে we should try to understand Gita in the mood of Arjun অৰ্জুনৰ মুডত যাব লাগিব অন্যথাই গীতা কোনেও বুজি নাপায় ই দুৰহ কাৰণ গীতাত ভগৱানে নিজে উল্লেখ কৰিছিল যে অৰ্জুন তোমাক মই গুহ্যতম জ্ঞানটো দিয়াৰ মূল কাৰণটো হ'ল the reason for giving the most confidential knowledge to you Arjuna is because you are not envious কাৰণ তুমি ঈৰ্ষাপৰায়ণ নহয় তুমি পৰশ্ৰী কাতৰ নহয় তুমি অন্যৰ শ্ৰীটো বজাই ৰাখিব পাৰা বা হিংসুক নহয় আৰু আছিল কৃষ্ণ মই ইতিমধ্যে আলোচনা কৰিছোঁ আন সকলো সম্পৰ্কৰ ঊৰ্ধত শ্ৰীকৃষ্ণ ভগৱান আৰু অৰ্জুন দুই আছিলে বন্ধু মিত্ৰ সেইবাবে সখা এজন সেয়ে অৰ্জুনে কৃষ্ণই কোৱা বাণীসমূহ যথাযথভাৱে এজ ইট ইজ যেনেকৈ কৈছে তেনেকৈ গ্ৰহণ কৰিব পাৰিছে গতিকে আমি যদি গীতাখন পঢ়োঁ তে অৰ্জুনৰ দৰে হ'ব লাগিব অৰ্জুন কৃষ্ণৰ বন্ধু কৃষ্ণৰ সখা কৃষ্ণৰ শিষ্য কৃষ্ণ তেওঁৰ পথপ্ৰদৰ্শক কৃষ্ণ তেওঁৰ বাবে এজন দাৰ্শনিক এই যে কথাখিনি অৰ্জুনে হৃদয়ংগম কৰিছে অন্তঃকৰণে বুজি পাইছে সেইকাৰণে গীতাৰ পাঠ শ্ৰৱণ আৰু বুজিবৰ কাৰণে অৰ্জুনৰ বেছি সময় লগা নাই যে চাব ব্যৱহাৰিকভাৱে আমি গীতাখনৰ 700 শ্লোকৰ এটা শ্লোক আলোচনা কৰোঁতে 2 ঘণ্টা যায় ডাঙৰ ডাঙৰ আমাৰ গুৰুসকলে যেতিয়া আমাক কয় আমি বুজি নাপাওঁ আমাৰ শ্ৰৱণ ভাল নহয় তাৰ মূল কাৰণ হৈছে আমাৰ ভাৱ যে আমি অৰ্জুনৰ ভাৱত গীতাখন গ্ৰহণ কৰা নাই কাৰণ অৰ্জুনে গীতাখন যেতিয়া গ্ৰহণ কৰিছে সেই সময়ত তেওঁৰ দুবিধা নাই হ'বনে নহয় হয় নে নহয় এই ভাৱটো নোহোৱা কৰি লৈছে আৰু শেষত গৈ তেওঁ শিষ্য হিচাপে যেতিয়া প্ৰণিপাত নিবেদন কৰি কৃষ্ণৰ পৰা কথা শুনিছে তেওঁ খুব কম সময়ৰ ভিতৰত within 45 minutes almost গোটেই গীতাখিনিৰ কথা শুনিলে তাৰপিছত তেওঁ সেইখিনি বুজিলে আৰু বুজাৰ পাছত তেওঁ কামত লগাইছে he listened to Krishna he understand what instruction were given to him by Krishna he realized and then he put into action in proper direction চাৰিটা কাম কৰিছে শুনিছে বুজিছে তাৰপিছত কি কৰিছে হৃদয়ংগম কৰিছে ৰিয়েলাইজ আৰু তাৰপিছতে কামত লগাইছে এইটো সম্ভৱ কেনেকৈ হৈছে এইটো সম্ভৱ হৈছে কাৰণ তেওঁ মানি লৈছে যে কৃষ্ণ হৈছে ভগৱান কৃষ্ণস্তু ভগৱান স্বয়ং আৰু কৃষ্ণ হৈছে মূলতে তেওঁৰ গুৰু আৰু কৃষ্ণ হৈছে তেওঁৰ বাবে দাৰ্শনিক তো অন্ততঃ আমি গীতাখন যেতিয়া পাঠ কৰোঁ শ্ৰৱণ কৰোঁ আলোচনা কৰোঁ আমি তাত্ত্বিকভাৱে এটলিষ্ট থিওৰিটিকেলি আমি ভাবি ল'ব পাৰিব এটা অৱস্থাত আহিব লাগিব যে কৃষ্ণস্তু ভগৱান স্বয়ং কৃষ্ণই ভগৱান গতিকে এই যিটো অৱস্থা এইটো যদি কোনোবাই বুজি নাপায় তেতিয়াহ'লে তেওঁ আৰু কেতিয়াও কি কৰিব নোৱাৰে গীতাখন বুজিব নোৱাৰিব সেইকাৰণে শ্ৰদ্ধা ভাৱেৰে আপত্তিজনক মনৰে
বা অভিযোগ সুৰ এটা